কলিয়াবৰৰ এখন বিদ্যালয়ত কৰ্মসংস্কৃতিৰ অপূৰ্ব নিদৰ্শন নিয়মীয়া পাঠদানৰ মাজতে আজৰি সময়ত বিদ্যালয় চৌহদত কৰা হৈছে শাক-পাচলিৰ খেতি আধা বিঘাৰো অধিক মাটিত বিভিন্ন শাক-পাচলি শস্য উৎপাদন কৰিছে বিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে মৰিচা লাও বেঙেনা বিলাহী নেমু জলকীয়াকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতিৰে নদন বদন হৈছে বিদ্যালয় চৌহদ পাঠভিত্তিক শিক্ষাৰ লগতে ব্যৱহাৰিক আৰু বৃত্তিমুখী শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই অভিনৱ পদক্ষেপ বাকি সন্দৰ্ভত সবিশেষ জনাব তপন শইকীয়াই হয় নিয়মীয়া পাঠদান নিয়মীয়া পাঠ গ্ৰহণৰ মাজতে কৰ্মসংস্কৃতিৰ নমুনা দাঙি ধৰিছে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত শিয়ালেখাটি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আৰু এই বিদ্যালয়খনে কৰ্মসংস্কৃতিৰ যি নমুনা দাঙি ধৰিছে সেয়া এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ তেওঁলোকে বিদ্যালয়ৰ চৌহদতে এনেধৰণে পাচলিৰ এখন খুব সুন্দৰ বাগিচা গঢ়ি তুলিছে আৰু এই পাচলিৰ বাগিচাখনত ইতিমধ্যে বহু শস্য নদন বদন হোৱা পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱে দেখুৱাইছে মৰিচা বেঙেনা বিলাহীৰ পৰা আৰম্ভ কৰি বডিমাহ কাকিৰল আদি সকলো ধৰণৰ খেতি ইয়াত আছে ভেন্দি ৰঙালাও সকলোখিনি খেতি আছে আৰু ইয়াৰ পৰা উৎপাদিত ফচলৰে তেওঁলোকে যি মধ্যাহ্ন ভোজন ছাত্ৰ-ছাত্ৰীসকলক খুৱাই তাত ব্যৱহাৰ কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সেই ফচল খাদ্য হিচাপে ব্যৱহাৰ কৰে বা তেওঁলোকে সেই খাদ্য গ্ৰহণ কৰি আহিছে আৰু এনেধৰণে দেখুৱাইছোঁ যে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও সময়ে সময়ে এই পাচলিৰ বাগিচাত নিজে শ্ৰমদান কৰে আৰু তাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলকো শিক্ষা প্ৰদান কৰে যে কিদৰে একোটা শস্য উৎপাদন কৰিব পাৰি বা কেনেধৰণে খেতি বাতিৰ লগত জড়িত হ'ব পাৰি সেই কথাখিনি দেখুৱাই আহিছে আৰু এয়া হৈছে শিয়ালেখাটি প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ দৃশ্য শিয়ালেখাটি প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ গঢ়ি উঠা পাচলিৰ বাগিচাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ বিদ্যালয়ৰ প্ৰধানগৰাকী আছে আমি তেওঁৰ ক্ষেত্ৰৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে এই কিমান মাটিত আপোনালোকে এনেধৰণে খেতি বাতি কৰিছে বা ইয়াৰ উদ্দেশ্যটো কি আমাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক আমাৰ বিদ্যালয়ৰ পিছফালে খেলা ধূলাৰ কাৰণে যিখিনি ঠাই আছে তাৰে এটা অংশ আমি সামান্য এটা অংশ আমাৰ বিভিন্ন ধৰণৰ শাক চব্জি বা খেতি বাতি ল'ৰা ছোৱালীক দেখুৱাবৰ কাৰণে প্লাছ আমাৰ মিড ডে মিল বা আমাৰ টিচাৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কেতিয়াবা এই নিজৰ বুলি আৰু নিজে ৰুই যোনটো খোৱাৰ এটা আশা সেইটো তেওঁলোকক সুবিধা দিয়াৰ কাৰণে অকণমান জেগাত আমি ব্যৱহাৰ কৰিছোঁ এই ইয়াতে বিভিন্ন ধৰণৰ শাক চব্জিৰ পৰা শাক চব্জি লাও জিকা কোমোৰা ভোল মৰিচা মানে যি আছে ফুলকবি বন্ধাকবি ভেন্দি মটৰ চব আমি ইয়াতে লগাওঁ কোন সময়ত এই খেতি বাতিত লগায় নিশ্চয় পাঠদান চলি থাকে তাৰ মাজত কোন সময়ত এই কাম কৰে পাঠদান চলি থাকিলেও আমি ধৰক স্কুলত আমি যোনদিনাখন ভাবিম যে অলপ কাম কৰিম সেইদিনাখন আমি 7টা বজাত স্কুল পাই যাওঁ একাডেমিক ছাইডটো ঠিক ৰাখি কিনি আমাৰ এই বাহিৰা যিখিনি জ্ঞান সেইখিনিও ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে আমি বহুত সুবিধা পাওঁ আৰু এইটোৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি আগ্ৰহেৰে তেওঁলোকে শিক্ষাখিনি গ্ৰহণ কৰিব পাৰে হয় নিশ্চয়কৈ আচলতে শৈক্ষিক যিটো জ্ঞান তাৰ লগতে ব্যৱহাৰিক যি শিক্ষা সেই ব্যৱহাৰিক শিক্ষা প্ৰদানৰ কাৰণে আচলতে বিদ্যালয় চৌহদত এনেধৰণে পাচলিৰ বাগিচা খেতিৰ বাগিচা গঢ়ি তোলা হৈছে আৰু তাৰ ভিতৰত আমি দেখিছোঁ যথেষ্ট সংখ্যক ইয়াত খেতি বাতি আছে কাকিৰল আছে ৰঙালাও আছে তাৰ লগতে মৰিচা ভেন্দি বেঙেনা বিভিন্ন তৰহৰ আচলতে শস্য ইয়াত উৎপাদন কৰা হৈছে আৰু ইয়াত উৎপাদিত হোৱা শস্যৰেই ছাত্ৰ ছাত্ৰীসকলৰ যি মধ্যাহ্ন ভোজন সেই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে তাৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়েও ইয়াৰ বাগিচাৰ পৰা এই খেতিৰ পৰা যি ফচল উৎপাদিত হৈছে সেই ফচল গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকল যিহেতু লাগি থাকে এই মুহূৰ্তত এগৰাকী শিক্ষকক দেখুৱাইছোঁ যে বডি মাহৰ কাৰণে যি ধৰণৰ ব্যৱস্থা লাগে সেই ব্যৱস্থা কৰাত তেওঁ ব্যস্ত হৈ আছে তেখেতৰ পৰাও আমি কিছু কথা জানিব বিচাৰিম যে ছাত্ৰ ছাত্ৰীৰ লগত আচলতে শিক্ষক শিক্ষয়িত্ৰীসকল কেনেধৰণে জড়িত হয় বা কি উদ্দেশ্যৰেনো আপোনালোকে এই ব্যৱস্থাটো কৰিছে দিনৰ পাঠদানত কিবা প্ৰভাৱ পৰে নেকি ইয়াত আমাৰ নপৰে কিয় আমি সদায়তো ল'ৰা ছোৱালীৰ লগত আমাৰ পুথিতব্য জ্ঞানৰ লগতে আমি জড়িত হৈ থাকোঁ কিন্তু কথা হ'ল ল'ৰা ছোৱালীয়ে যাতে অকল সকলোৱে যে অকল পুথিৰ জ্ঞানখিনি লৈয়ে যে ডাঙৰ মানুহ হৈ চাকৰি পাব সেইটো নহয় ল'ৰা ছোৱালীয়ে অকল ব্যৱহাৰিক জ্ঞানো হ'ব লাগে ল'ৰা ছোৱালীয়ে অকণমান শাৰীৰিক পৰিশ্ৰম ইয়াৰ ধৰক আপোনাৰ ব্যায়ামো হৈ গ'ল লগতে আপুনি যদি ইয়াৰ পৰা শিকি গ'ল যে জলকীয়া পুলি দুটা বা বেঙেনা পুলি দুটা কেনেকৈ লগাব লাগে তে তেওঁলোকেও ঘৰত হয়তো সেই তেনেকৈ কৰিব তপন শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ